কোচবিহাৰত নিৰুদ্দেশ ধুলাৰ এজন ৩৩ বছৰীয়া লোক লোকজনক বিচাৰি পৰিয়ালৰ মাজত হাহাকাৰ কৰ্মসূত্ৰে গৈ থকা অৱস্থাত নিৰুদ্দেশ দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত বালাবাৰী গাঁৱৰ এজন ৩৩ বছৰীয়া লোক নিৰুদ্দেশ লোকজনৰ নাম হজৰত আলী চলিত মাহৰ ১৮ তাৰিখে গুৱাহাটীৰ পৰা বেংগালুৰু অভিমুখে ৰেলযোগে কৰ্মসূত্ৰে যাত্ৰা কৰিছিল লোকজনৰ সৈতে আছিল আন বহুকেইজন লোক এদিন অতিক্ৰম কৰাৰ পিছত কোচবিহাৰৰ বাইচুং ৰেলৱে ষ্টেচনৰ পৰা নিশা প্ৰায় ১ বজাৰ পৰা লোকজন নিৰুদ্দেশ হৈ আছে বৰ্তমানলৈ লোকজনৰ কোনো সন্ধান লাভ কৰা নাই বাকী লোকসকলে হঠাৎ লোকজন নাইকিয়া হোৱাত হুৱাদুৱা লাগিছিল পৰিয়ালৰ মাজত ৩৩ বছৰীয়া হজৰত আলীৰ সন্ধান বিচাৰি হাবাথুৰি খাইছে পৰিয়ালৰ লোকে লোকজন হঠাৎ নোহোৱা হোৱাত ঘৰখনত হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে ঘটনা সন্দৰ্ভত গুৱাহাটী কামাখ্যা GRPS আৰক্ষীক লিখিত জাননী দি কাষ চাপিছে সংবাদ মাধ্যমত কোনো সদাশয়ে যদি লোকজনৰ কোনো সন্ধান লাভ কৰে তেতিয়াহ'লে 6900600542 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে লোকজনৰ আত্মীয় ১৭/৬/২০২৬ তাৰিখে হজৰত আলী নামৰ ল'ৰাজন নিৰুদ্দেশ হয় মানে কেনেকৈ ল'ৰাজনে কাম কৰ্মসূত্ৰত গুৱাহাটীৰ পৰা বাংগালোৰলৈ গৈ থাকোঁতে ৰাতি ১১:৩০লৈকে ঘৰত ফোন যোগে আলাপ আলোচনা হৈছে তাৰপিছত গম পোৱা মতে তেওঁলোকৰ পৰিয়ালে টোপনি আহে আৰু পৰিয়ালটো এটা বজাত সাৰ পাই চাই হজৰত আলী নামৰ ল'ৰাজন গাড়ীত নাই তো তাৰে পিছৰ পৰা হুলস্থুলি হৈ আছে আজিলৈকে ল'ৰাজন বিচাৰি উলিয়াব পৰা নাই আমি গুৱাহাটী কামাখ্যাত এটা গভৰ্ণমেণ্ট ৰেলৱে পুলিচক এজাহাৰ এখন দাখিল কৰিছোঁ সেইমতে এতিয়ালৈকে আছোঁ যদি আপোনালোকে ক'ৰবাত পায় মানুহজনক আপোনালোকে কাইণ্ডলি আমাক জনাব আৰু তলত নম্বৰ দিয়া উক্ত নম্বৰত যোগাযোগ কৰিব কি নাম ল'ৰাটো ল'ৰাজনৰ নাম হজৰত আলী ঘৰ হ'ল বালাবাৰী আৰু ল'ৰাজনৰ দেউতাৰ নাম হ'ল আকবৰ আলী হৰাইছিলে তেওঁ মানে ৰেলৱে পুলিচে কোৱা মতে বৰছৈ পুলিচ ষ্টেচনৰ ওচৰা ওচৰি গাড়ীখন ৰখিছিলে আৰু তাৰ পিছত আৰু ল'ৰাজনৰ কোনো খা খবৰ পোৱা যোৱা নাই তেওঁৰ সৈতে আৰু চাৰিজন মানুহ আছিল তেওঁৰ পৰিয়ালৰ সৈতে এজন আমালুদ্দিন নামৰ আছিলে এজন ওচমান গনি নাম আছিলে তেওঁলোকৰ সৈতে যোগাযোগ হৈ আছে তেওঁলোকক বাংগালুৰুলৈ যাই পাইছে কিন্তু তেওঁলোকে এতিয়ালৈকে ক'ব পৰা নাই ক'ত আছে মানুহজন আৰু নাই তাৰ লগত মোবাইলো নাই কোনো পইচা পাতিও নাই কোনো কাগজ পাতিও নাই বুলি আমি তেওঁলোকৰ পৰা গম পাইছোঁ লগত যোৱা মানুহবিলাকৰ পৰা গম পাইছোঁ তেওঁলোকে কোনো ধৰণৰ অনুসন্ধান পোৱা নাই আমিও কোনো ধৰণৰ অনুসন্ধান এতিয়ালৈকে পোৱা নাই আমি এই বছৰ ধলা থানাতো জনাইছোঁ আৰু গুৱাহাটী ৰেলৱে পুলিচৰ জনাইছোঁ সিফালৰ পৰা আমি এতিয়ালৈকে কোনো সংসূত্ৰ এতিয়ালৈকে পোৱা নাই দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক